নিজৰ কথা নিজৰ কামটো শুদ্ধ কৰক, নহ'লে ক্ষমতা যোৱাৰ পিছত আপোনালোকে অসমৰ ভিতৰত থাকিব সেই পৰিৱেশটো নাপাব। ৰাইজৰ মাজত ছিকিউৰিটি অবিহনে ৰাইজৰ মাজত ঘূৰিবলৈ পৰিৱেশটো নাপাব। যাব লাগিব ডুবাই, নহ'লে যাব লাগিব ছিংগাপুৰ। তো সেইকাৰণে ৰাইজক সন্মান কৰাটো শিকক, ৰাইজক ভয় কৰাটো শিকক, অসমৰ জনসাধাৰণৰ আৱেগটো সন্মান কৰক, অসমৰ জনসাধাৰণৰ বিবেকটো সন্মান কৰক, অসমৰ ৰাইজৰ ক্ষোভটো ভয় কৰিবলৈ শিকক। ক্ষমতা সদায় আপোনালোকৰ নাথাকে। অসমৰ ৰাইজক ভয় কৰাটো আপোনালোকৰ বাবে ভাল। আজি নিজৰ এই যে 24টা যে কয় তেওঁলোকৰ ছিকিউৰিটি আছে, তেওঁ নিজকে যে গৃহমন্ত্ৰীৰ আজি পদবীত যে তাৰ দায়িত্ব যে পাইছে, সেই গৃহমন্ত্ৰীৰ পদটো আৰু সেই 24জনীয়া ছিকিউৰিটি সদায় তেওঁৰ ওচৰত সেই ক্ষমতাটো নাথাকিব।